নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে উপ নিৰ্বাচনৰ বাবে সাজু আজমলৰ দল নামনি অসমৰ দুটা সমষ্টিত নিৰ্বাচনী সমিতি গঠন অসম বিধানসভাৰ আগন্তুক উপ নিৰ্বাচন ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত নিৰ্বাচন খেলিব বিৰোধী দল ইউডিএফে নামনি অসমৰ দুটা সমষ্টিত নিৰ্বাচনী কমিটি গঠন কৰি দিছে ইউডিএফ দলে ভৱানীপুৰ সমষ্টিত একেৰাহে চতুৰ্থবাৰলৈ ইউডিএফৰ জয় নিশ্চিত বুলি দাবী কৰিলে সোণাই সমষ্টিৰ বিধায়ক তথা বৰপেটা তত্ত্বাৱধায়ক কৰিমুদ্দিন বৰভূঞে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকীৰ মতে ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থীয়ে মুখ ঠেকেছে খাব আগন্তুক উপ নিৰ্বাচনৰ বাবে ভৱানীপুৰ আৰু গোসাইগাঁৱত নিৰ্বাচনী কমিটি গঠন কৰি ৰাইজৰ মাজত সোমাইছে আজমলৰ নেতৃত্বাধীন ইউডিএফ দল ইফালে চৰকাৰ গঠনৰ 5 মাহ হ'ল এই 5 মাহে সমষ্টি উন্নয়নৰ পুঁজি পোৱা নাই বিধায়কসকলে বিধায়ক পুঁজি নোপোৱাত ক্ষোভিত হৈছে সোণাই সমষ্টিৰ ইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞে ধন নোহোৱাৰ বাবে সমষ্টি উন্নয়ন কৰিব নোৱাৰি ৰাজ্য চৰকাৰক সমালোচনা কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞে সোণাই বিধায়কগৰাকী স্পষ্ট মত চৰকাৰে মুখেৰে কয় এটা কিন্তু কাম কাজ কাৰ্যত লেহেমীয়া হৈছে ইপিনে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে হত্যা গোচৰত অভিযুক্ত কৰি শীঘ্ৰে মন্ত্ৰী পাটোৱাৰীক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনালে আছুৱে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে হত্যা গোচৰত অভিযুক্ত কৰি শীঘ্ৰে মন্ত্ৰী পাটোৱাৰীক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনালে আছুৱে বৃহস্পতিবাৰে দুৰ্ঘটনাটোক লৈ মাজুলীত হোৱা প্ৰতিবাদৰ সময়ত ছাত্ৰ সমাজৰ ওপৰত বৰ্বৰোচিতভাৱে আৰক্ষীয়ে লাঠিচালনা আৰু ঘটনাৰ তদন্ত দাবী কৰিছে আছুৱে একে সময়তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰতি তীব্ৰ বিক্ষোভকাৰ প্ৰকাশ মাজুলী জিলা ছাত্ৰ সন্থাৰ ৰাজ্যৰ গাড়ী চালকগৰাকীৰ বাবে ডাঙৰ খবৰ 30 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব কেইবাটাও কাম 30 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব কৰ পৰিশোধ নকৰিলে ভৰিব লাগিব জৰিমনা ইপিনে পৰিবহণ বিভাগে জাৰি কৰিছে জাননী নথিপত্ৰসমূহ 30 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা আৰু নৱীকৰণ কৰিব লাগিব লাইসেন্স আৰসি ফিটনেছ আৰু প্ৰদূষণ প্ৰমাণপত্ৰ নৱীকৰণ কৰিব লাগিব 30 ছেপ্টেম্বৰৰ ভিতৰত কোভিডৰ পৰিৱেশৰ বাবে 3 মাহলৈ বৃদ্ধি কৰিছিল যান বাহনৰ ম্যাদ ইপিনে বাইক গাড়ী কিনিবলৈ হিমন্ত চৰকাৰে দিব ধন প্ৰথমবাৰলৈ অসম চৰকাৰৰ সৰ্ববৃহৎ পদক্ষেপ বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব গাড়ী আৰু বাইক 100% কৰ ৰেহাই দিছে হিমন্ত চৰকাৰে পাৰ্কিঙৰ মাচুলি ভৰিব নালাগে বৈদ্যুতিক বাহন ক্ৰয় কৰা সকললৈ বিশেষ সুবিধা দুচকীয়া বাহনৰ ক্ষেত্ৰত 20,000 টকালৈকে ৰাজ সাহায্য তিনিচকীয়া বাহনৰ ক্ষেত্ৰত 50,000 টকালৈ ৰাজ সাহায্য চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত 1.5 লাখ টকালৈকে ৰাজ সাহায্য দিছে হিমন্ত চৰকাৰে ইভি চাৰ্জিং ষ্টেচনত বিদ্যুৎ শুল্ক 90% ৰেহাই অসম চৰকাৰে বৈদ্যুতিক বাহন নীতি 2021 অধীনত লাভ কৰিব এই সুবিধা সবিশেষ চাবলৈ industries.assam.gov.in ত লগইন কৰক ইমেইলো কৰিব পাৰিব আপুনি ইমেইলটো হৈছে industry.assam@gov.in ত মেইল কৰিব পাৰিব আপুনি প্ৰথম ব্যৱহাৰকাৰী আৰু উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেতিয়া প্ৰকাশ পাব শাৰদীয় দুৰ্গা পূজাৰ নতুন এছঅপি কি থাকিব নতুন এছঅপিত উৎকণ্ঠা সকলোৰে কোভিডৰ পৰিৱেশৰ মাজতে হ'ব শাৰদীয় দুৰ্গা পূজা এদিন পূৰ্বে শাৰদীয় দুৰ্গা পূজা ইতিবাচক ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে পূজাক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব পৃথক এছঅপি সাধাৰণ নীতিৰ নিৰ্দেশৰ তুলনাত কঠোৰ হ'ব শাৰদীয় দুৰ্গা পূজা নিৰ্দেশ সেয়ে পূজাৰ পূৰ্বে ৰাজ্যবাসীক ভেকচিন ল'বলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই ইতিবাচক ইংগিতৰ পাছতে মৃৎশিল্পী তথা কাৰিকৰৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া পূজা সম্বন্ধীয় এছঅপি কেতিয়া প্ৰকাশ পাব তাৰ উল্লেখ নাই একেদৰে বিগত বৰ্ষত দেৱী প্ৰতিমা উচ্চতা সন্দৰ্ভত প্ৰকাশ হৈছিল নীতি নিৰ্দেশ যি নিৰ্দেশৰ ভিত্তিত দেৱীক সজাবলৈ আগতীয়া যোগাযোগ কৰিছিল মৃৎশিল্পীৰ সৈতে চৰকাৰে আগতীয়া তেনে নিৰ্দেশ প্ৰকাশ নকৰাৰ বাবে এতিয়ালৈকে যোগাযোগ নাই কোনো পূজা কমিটি যাক লৈ বিপক্ষত তেওঁলোক যিহেতু পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে সময়তে স্বাভাৱিকতে কি হ'ব তাক লৈ বিভিন্ন প্ৰশ্ন এই শিল্পীসকলৰ মনত অসমত বৃদ্ধি পাব বিজেপিৰ সাংগঠনিক জিলা 39খন জিলাৰ পৰা হ'বগৈ 45খন শনিবাৰে বিজেপি অনুষ্ঠিত কৰিলে বিষয়ববীয়া বৈঠক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাৰ
আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে দুখন বৈঠক। বৈঠকত ভাগ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাকে ধৰি কেইবাগৰাকী উচ্চস্তৰীয় বিজেপি নেতাই। বৈঠকৰ পিছত সভাপতি ভৱেশ কলিতাই ক'লে 22 আৰু 23 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা হ'ব। 6টা সমষ্টিত আহি থকা উপ নিৰ্বাচনক লৈ আলোচনা হৈছে বৈঠক। 17 ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীৰ জন্মদিন। 20 দিনীয়া কাৰ্যসূচীৰ আমি অনুষ্ঠিত কৰিম সেৱা দিৱস। 2001 চনৰ পৰা 2021 চনলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 বছৰীয়া কাৰ্যকালৰ বাবে 20 দিনীয়া সেৱা দিৱস। লোকসভা নিৰ্বাচনৰ বিষয়ে চৰ্চা কৰা নাই। উপ নিৰ্বাচনৰহে 6খন আসন মিত্ৰজোঁটে দখল কিদৰে কৰিব তাক লৈ আলোচনা হৈছে। উল্লেখযোগ্য যে বিজেপিয়ে ইতিমধ্যে বিজেপিৰ সাংগঠনিক দিশটোক অধিক ত্বৰান্বিত কৰি তুলিবলৈ বিজেপিয়ে অব্যাহত ৰাখিছে কাম কাজ। অসম প্ৰদেশ বিজেপিয়ে মঙলবাৰে 8টা মৰ্চা 7টাৰে পূৰ্ণাংগ কমিটি ঘোষণা কৰাৰ পিছত বুধবাৰে 8টা মৰ্চাৰ নতুন প্ৰভাৰী নিযুক্তি দিলে। 2022ৰ আৰম্ভণিতে মণিপুৰত নিৰ্বাচন কেৱল প্ৰচাৰহে চলাব হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কিয়? 2022ৰ আৰম্ভণিতে চুবুৰীয়া ৰাজ্য মণিপুৰৰ লগতে 5খন ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। মণিপুৰৰ উপৰিও গোৱা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন, যাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বে বান্ধিছে কঁকালত টঙালি। নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মণিপুৰত বিধানসভা নিৰ্বাচনক লৈ বৰ উৎসাহী দেখা নাই এই সময়ছোৱাত। ইয়াৰ পৰিৱৰ্তে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া বাৰুকৈ উৎসাহিত আগন্তুক 5 ৰাজ্যত বিধানসভা নিৰ্বাচনক লৈ। দিলীপ শইকীয়াৰ মতে পঞ্জাৱত বাদ দি আন 4খন ৰাজ্যত ফুলিব পদুম। শনিবাৰে বিজেপিৰ বিষয়ববীয়া বৈঠকৰ পিছত সংবাদ মাধ্যমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যহে আচৰিত কৰিছে সকলোকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকল নিৰ্বাচনী প্ৰচাৰহে চলাব মণিপুৰত। মই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ বাবে মণিপুৰত সময় দিব পৰা অৱস্থাত নাই। মোৰ ভূমিকা কেৱল প্ৰচাৰতহে হ'ব, ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ক'লে নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ দায়িত্ব লোৱাৰ পাছত এয়া প্ৰথমখন বৈঠক। 22-23 ছেপ্টেম্বৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আজিও আলোচনা হৈছে। কাৰ্যনিৰ্বাহকতো হ'ব উপ নিৰ্বাচনৰ বাবে 6খন কমিটি বনাই দিছে ৰাজ্যসভাৰ আমাৰ এজনেই প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব। ভাৰত চৰকাৰৰ ন্যায় অধিকাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালক সহপ্ৰভাৰী দায়িত্ব দিয়া হৈছে। মই ব্যস্ত থাকিম, কিন্তু প্ৰচাৰ চলাম মণিপুৰত। গুৰুত্বপূৰ্ণ হৈছে হাতখন দিয়া মোৰ বাবে চিন্তা নকৰিবা মৰমৰ মানুহজনক হেৰুৱা শোকত দগ্ধ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী। ভয় নকৰিবা, নাৱত এনেকুৱা কেতিয়াবাই হয়। কিন্তু যেতিয়া নাৱৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিল তেতিয়া তেওঁ মোক যিকোনো প্ৰকাৰে নাওখনৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰে। নিজে সন্মুখলৈ গৈ বহু লোকক টানি আজৰি উদ্ধাৰ কৰিলে। মই সেই সময়ত যাব পৰা নাছিলোঁ। তেতিয়া মোক চিঞৰিছিল, হাতখন দিয়া। মই তেওঁৰ হাতত ধৰি ওপৰলৈ উঠি গৈছিলোঁ। তাৰপিছত মোক হাতত ধৰি ইখন নাৱলৈ নিজেও পাৰ হৈছিল, মোক পাৰ কৰাইছিল। তাৰপিছত মোক কৈছিল, মোৰ বাবে চিন্তা নকৰিবা, মোৰ একো নহয়, তুমি এইফালেদি গৈ থাকা, আমি ইমান দূৰত নাই নহয়। মোক উদ্ধাৰ কৰি পিছত নিজে নাইকিয়া হৈ গ'ল মানুহজন। এই ভাষ্য ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰাৰ। ইফালে এনে ঘটনাত প্ৰশাসনৰ ভুল বুলি মন্তব্য কৰে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীয়ে। বাৰিষা বতৰতো নাওখনত বিশেষ একো সুবিধা নাই বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় 1.5 ঘণ্টাৰ পিছত উদ্ধাৰকাৰী দল আহিছিল। নাৱত বহু লোক আছিল। তেওঁ হাতত ধৰি বহুকেইজন পাৰলৈ উঠিছিল, এনেদৰে কয় ইন্দ্ৰেশ্বৰ বৰাৰ দুৰ্ভগীয়া পত্নীয়ে। উল্লেখ্য যে শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰা বুলি চিনাক্ত কৰা হ'ল। মৃতদেহটোৰ লগত পোৱা পান কাৰ্ড, ভোটাৰ ID, ATM কাৰ্ড উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছত মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰা বুলি নিশ্চিত হৈছে। ইফালে মৃতদেহটোৰ আঙুলিত আছে জে আখৰৰ লিখা আঙুঠি। ইপিনে কংগ্ৰেছৰ মিছন 2024 লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ একশ্যন প্লেন। বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান দিয়াৰ প্ৰস্তুতি কংগ্ৰেছৰ। ধুবুৰীত আজমলৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে নিজৰ প্ৰস্তুতি। ধুবুৰীত আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰকিবুল হুছেইন। ধুবুৰীত 24ৰ লোকসভাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে ৰকিবুল হুছেইন। কংগ্ৰেছৰ একাংশই ধুবুৰীত বিচাৰে ৰকিবুলক। ইতিমধ্যে আজমলৰে কংগ্ৰেছে মিত্ৰতা ভংগৰ সিদ্ধান্ত লৈছে। AIUDFৰে মিত্ৰতা ভংগৰ প্ৰধান ভূমিকাত আছিল ৰকিবুল হুছেইন। হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে, দুৰ্গা পূজা হ'ব, স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP। সকলোকে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এবাৰ অনুষ্ঠিত হ'ব দুৰ্গা পূজা।
সকলোকে ভেকচিন লোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ সকলো কোভিড-19 প্ৰট'কল অনুসৰণ কৰি অসমতো শাৰদীয় দুৰ্গা পূজা উৎসৱ উদযাপন কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে কয় যে বহুতে তেনেকৈ গুচি গ'ল বিহুটো তেনেকৈ গুচি গ'ল ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব কিন্তু সকলো কোভিড প্ৰট'কল সতৰ্কতাৰে অনুসৰণ কৰা হ'ব এই সন্দৰ্ভত স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব SOP দুৰ্গা পূজা উদযাপন সন্দৰ্ভত কমিটিয়ে সাধাৰণ জনতা আৰু মূৰ্তি নিৰ্মাতাসকলৰ মাজত যথেষ্ট অনিশ্চয়তা আছিল কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত সকলোৱে দেখিছে আশাৰ ৰেঙনি এয়া দ্বিতীয়বাৰৰ বাবে কোভিডৰ মাজতে সমগ্ৰ দেশতে দুৰ্গা পূজা আয়োজন কৰা হৈছে এই বছৰৰ দুৰ্গা পূজা 11 অক্টোবৰ 2021 ষষ্ঠী তাৰিখে আৰম্ভ হ'ব আৰু 15 অক্টোবৰ 2021 তাৰিখে সমাপ্ত হ'ব ভুৱা কৃষকৰ বিৰুদ্ধে তদন্ত চিনাক্ত হ'লে ধন উভতাই দিব লাগিব ৰাজ্যত আৰু নহয় ট্ৰেক্টৰ বিতৰণো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এতিয়াৰে পৰা কৃষি বিভাগে যোগান ধৰিব নোৱাৰিব ট্ৰেক্টৰ বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ কৃষি মন্ত্ৰী অতুল বৰা সহ বিভাগৰ শীৰ্ষ পৰ্যায়ৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ট্ৰেক্টৰ বিতৰণৰ পৰিৱৰ্তে গাঁও অঞ্চলত পুখুৰী খন্দা আৰু অঞ্চলটোত 10 লাখ টকাৰ সাহায্য প্ৰদানৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ আনকি পূৰ্বৰ মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 5 বছৰত বিতৰণ কৰি শেষ কৰিব নোৱাৰা ট্ৰেক্টৰ আৰু বিতৰণ নহয় স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত ভুৱা কৃষকৰে ধন সৰকা PM কিষাণ আঁচনিৰ শুদ্ধ তালিকা প্ৰকাশ পাব নৱেম্বৰ মাহত ভুৱা কৃষকক চিনাক্ত কৰি ধন উভতাই লোৱাৰ লগতে কৰ্তন কৰিব নাম এই ক্ষেত্ৰত উপায়ুক্তসকলে ইতিমধ্যে তদন্ত চলাই থকা বুলিও দাবী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত লোৱা আন দুই সিদ্ধান্তৰ ভিতৰত ৰাজ্যৰ দীৰ্ঘদিনীয়া কৃষকে মুখামুখি হৈ অহা সাৰৰ নাটনি দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ৰাজ্য চৰকাৰৰ তেজপুৰ লখিমপুৰত উপলব্ধ হ'ব পৰ্যাপ্ত পৰিমাণৰ সাৰ লগতে কৃষকৰ 100% বিনামূলীয়া সাৰ যোগান তথা উন্নত মানদণ্ডৰ সাৰ যোগানৰ বাবে বিশেষ পদক্ষেপ ৰাজ্যৰ কৃষি বিভাগ যোগান ধৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাছৰ ভাড়া অধিক নল'বলৈ বাছৰ মালিকক শেষ আহ্বান মুখ্যমন্ত্ৰীৰ অত্যাধিক বাছৰ ভাড়া লোৱাটো সঠিক নহয় বাছৰ মালিকসকলে ইয়াৰ ওপৰত নিজে গুৰুত্ব দিব লাগে এনফোৰ্সমেণ্ট আৰু পৰিবহণ বিভাগে যোৱাটো শেষ পৰ্যায় প্ৰথম পৰ্যায়ত চৰকাৰে আবেদন কৰিছে নামানিলে নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ আছে বৰ্তমান চৰকাৰ কিমান কঠোৰ সকলোৱে জানে বাছ মালিকক ভাড়া অত্যাধিক নল'বলৈ শেষ সকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ